কঠীয়াটো কেতিয়াও পলিটিক্সৰ মাজলৈ নানিব। কঠীয়া কোনো বিজেপি কংগ্ৰেছ কোনো একো নহয়। কিছুমানে কৈছে হয় আপুনি আমুকক ছাপোৰ্ট কৰিছে, কিছুমানে ক'ব আমুকক ছাপোৰ্ট কৰিছে। হয়, কালি বহুত কেইজন আমাৰ ঘৰলৈ নেতা আহিছে, আমি কাকো ছাপোৰ্ট কৰা নাই। কঠিয়াৰ ইস্যু বন্ধ কৰক, গুণগুণ চেতিয়ালৈ ভাবুকি ভৰা ফোন। কেইজনমান মানুহে ফোন কৰিছে, ডাইৰেক্ট মোৰ ফোনলৈও ফোন কৰা নাই। কিছুমান মানুহৰ মানে মোৰ ওচৰত ৰৈ থকা মানুহ বা মোৰ ৰিলেশ্যনৰ মানুহক ফোন কৰিছে। ফোন কৰি সেই টাইমত কৈছে কি হ'ল তোমালোকৰ কঠীয়াহে গৈছে, কঠীয়াৰ কাৰণে ইমান হুলস্থুল কৰিছে, বেলেগতো ঘৰো গৈছে। লখিমপুৰৰ চৰকাৰী ভূমিত প্ৰশাসনৰ উচ্ছেদৰ পাছৰ পৰিস্থিতিয়ে পাইছে এতিয়া এই পৰ্যায়। শুকুৰবাৰে গুণগুণ চেতিয়া নামৰ এইগৰাকী যুৱতীৰ এক ফেচবুক ভিডিঅ'ই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছত উচ্ছেদৰ ঘটনাক লৈ আৰম্ভ হৈছে নতুন ৰাজনীতি। কুমলীয়া কঠীয়াৰ ওপৰত প্ৰশাসনৰ এক্সকেভেটৰ চলাৰ পাছত শুকুৰবাৰে গধূলিয়েই প্ৰশাসনে কৃষক পৰিয়ালটো অৰ্থাৎ গুণগুণ চেতিয়াৰ পৰিয়ালক আগবঢ়াই প্ৰয়োজনীয় পৰিমাণৰ কঠীয়া। কিন্তু গুণগুণ চেতিয়াৰ পৰিয়ালে প্ৰশাসনৰ তৰফৰ পৰা দিয়া কঠীয়াখিনি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। কৃষিজীৱী পৰিয়ালটোৰ যুৱতী গুণগুণ চেতিয়াৰ মন্তব্য, পথাৰৰ কুমলীয়া কঠীয়া ধ্বংস কৰি পাছত এইদৰে আন ঠাইৰ পৰা কঠীয়া আনি দিয়া কথাটো কোনোমতেই এই ঘটনাটোৰ সমাধান হ'ব নোৱাৰে। কিছুমানে কৈছে ভাইৰেল হ'বলৈ কৰিছে, কিছুমানে কৈছে আপোনালোকে আমুকটো ৰাজনৈতিক দলত যোগদান কৰিছে। মইতো স্পষ্টকৈ কৈ দিছোঁ, মই স্পষ্টকৈ কথা কৈ ভাল পাওঁ। আমি কোনো ৰাজনীতি দলত আমি যোগদান কৰা নাই। আমি কোনো ৰাজনীতিক মানে কঠীয়া বস্তু আপোনালোকে মই হাতযোৰ কৰি আপোনালোকক আহ্বান জনাইছোঁ, কঠীয়া বস্তুটো কেতিয়াও ৰাজনীতিক বস্তু নহয়। কঠীয়া কেতিয়াও ৰাজনীতিক হ'লে আপোনালোকে কোনো নাটানিব। লগতে গুণগুণ চেতিয়াৰ এয়াও দাবী, যিখিনি কঠীয়া প্ৰশাসনৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে সেয়া উপযুক্ত নহয় খেতিৰ বাবে। সেইখিনি কঠীয়াৰ নাই উপযুক্ত গুণগত মান। কঠীয়াক লৈ কোনো পলিটিক্স নকৰিব। কঠীয়াখিনি যে মানে আমাৰ গৈছে সেয়া এজন প্ৰকৃত কৃষকে বুজি পাব। কঠীয়া হেৰুৱাৰ দুখ কি হ'ল, কঠীয়াহে গৈছে সেই প্ৰশ্নটো যাতে নানিব। যদি আপুনি প্ৰকৃত কৃষক হ'ল হয় আপুনি সেইটো বুজি পালে হয়, কঠীয়াৰ মূল্য কিমান, কৃষকৰ আৱেগ কিমান আপুনি তেতিয়া বুজি পালে হয়। স্বাভিমানৰ বাবেই হওক কিংবা কঠীয়াৰ গুণগত মানৰ অভাৱৰ বাবেই হওক প্ৰশাসনে দিয়া কঠীয়াখিনি গ্ৰহণ নকৰি গুণগুণ চেতিয়াৰ পৰিয়ালে ঘূৰাই পঠিওৱাৰ পাছতেই ঘটনাটোৱে লাভ কৰিছে আন এক পৰ্যায়। যুৱতীগৰাকীৰ এই পদক্ষেপৰ পাছত উচ্ছেদৰ প্ৰসংগটোৰ সপক্ষে বিপক্ষে আৰম্ভ হৈছে নতুন চৰ্চা। ইয়াৰ মাজতেই যুৱতীগৰাকীৰ তাৎপৰ্যপূৰ্ণ অভিযোগ, কঠীয়াৰ এই ইছ্যু এৰিবলৈ তেওঁলোকলৈ হেনো আহিছে অজ্ঞাত লোকৰ ভাবুকি ভৰা ফোন। মানুহে মানে মোৰ ৰিলেশ্যনৰ মানুহ মানে মই কাৰোবাৰ লগত চিনাকি তেনেকুৱা কিছুমানক মানুহক মানে ফোন কৰি কৈ আছে আমাৰ কঠীয়া নিউজটো বন্ধ কৰিবৰ কাৰণে বা আমি কঠীয়াৰ বিষয়ে আৰু নক'বলৈ। যদি এই অভিযোগ সঁচা হয় তেন্তে এয়াও সঁচা যে লখিমপুৰৰ চৰকাৰী ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযানৰ সৈতে জড়িত হৈ আছে কোনো ৰাজনৈতিক শক্তি অথবা কোনো অভিসন্ধি। ইপিনে এই উচ্ছেদ কাৰ্যত 13টা আহোম পৰিয়ালৰো ঘৰ বাৰী উচ্ছেদ হোৱা কাৰ্যক অমানৱীয় আখ্যা দি ক্ষতিপূৰণৰ দাবীৰে শনিবাৰে সংবাদমেল সম্বোধন টাই আহোম ছাত্ৰ সন্থাৰ। খিলঞ্জীয়া ভূমিপুত্ৰ আহোম চুতীয়া কোচ কলিতাকে ধৰি ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে ভৰি থকা ইয়াত যিসমূহ বিজিআৰ বা বিভিন্ন অঞ্চলত তেওঁলোকে আজি বসবাস কৰি আছে, এইসকলৰ কাৰণে চৰকাৰীভাৱে যেনেকৈ নতুন ভূমি সংশোধনী আইন আনিছে তেনেকৈ এখন নতুন তেওঁলোকে আইন আনক 24 ঘণ্টাৰ ভিতৰত এই উচ্ছেদিত পৰিয়ালসমূহক ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে 2 বিঘাকৈ বৰ্তমান ম্যাদী পট্টা দিবৰ কাৰণে আমি সদৌ ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ। ব্যুৰো ৰিপৰ্ট MD24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।